Hi everyone, আপোনালোকে নিজৰ লাইফত লাক ফেক্টৰটো এনহান্স হোৱাটো বিচাৰে নেকি? আপোনালোকে আননেচেসাৰী ব্লকেজেছ, চেলেঞ্জেছ লাইফৰ পৰা আঁতৰাই পেলাই স্মুথ হোৱাটো বিচাৰে নেকি? যদি বিচাৰে, মোৰ ওচৰত এডাল খুব ধুনীয়া ব্ৰেচলেট আছে, ক্ৰিষ্টেল ব্ৰেচলেট। এডাল হৈছে গ্ৰীণ এভেঞ্চুৰিন, আৰু আমি সকলোৱে জানো কালাৰ গ্ৰীণ ইজ ৰিলেটেড টু গ্ৰোথ আৰু লাক, প্ৰস্পেৰিটি, ৱেলথ। আৰু আমাৰ লাইফত এইখিনি বস্তু আমাক সকলোকে লাগে। আমি সকলোৱে বিচাৰোঁ আমাৰ গ্ৰোথ হওক, আমাৰ লাক ফেক্টৰটো ভাল হওক, আননেচেসাৰী ব্লকেজেছ কিছুমান আঁতৰি যাওক। যদি কোনোবা বিজনেছমেন হয়, যদি কোনোবাই জব কৰি আছে, তেওঁলোকে হয়তো প্ৰমোশ্যন বিচাৰিব বা বিজনেছত গ্ৰোথ বিচাৰিব, আৰু সেইটোৰ কাৰণে মই ৰেকমেণ্ড কৰিম আপোনালোকক গ্ৰীণ এভেঞ্চুৰিন। বিশেষকৈ যদি আপোনালোক কোনোবাই কম্পিটিটিভ এক্সামছৰ প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে গ্ৰীণ এভেঞ্চুৰিন ধাৰণ কৰিব লাগে, কাৰণ তেওঁলোকৰ কাৰণে ব্লকেজেছ খোলাটো খুব ইম্পৰ্টেণ্ট হৈ যায়। কাৰণ আপোনালোক বহুত বেছি হাৰ্ড ৱৰ্কিং হ'ব পাৰে, কনচিষ্টেণ্ট হ'ব পাৰে। যদি আপোনালোকৰ লাক ফেক্টৰটো ক'ৰবাত ৰখি আছে, তেতিয়াহ'লে এণ্ড মোমেণ্টতো গৈ পেলাই আপোনালোকে ষ্টাক ফিল কৰিব পাৰে। গ্ৰীণ এভেঞ্চুৰিন আপোনালোকে যিকোনো ফৰ্মতে ৰাখিব পাৰে। আপোনালোকে যদি ব্ৰেচলেট ধাৰণ কৰিম বুলি ভাবিছে তেতিয়াও পাৰে, বা ষ্ট'ন ৰাখিব পাৰে, স্মল গণেশাও ৰাখিব পাৰে, যিয়ে আপোনালোকৰ লাইফত বহুতখিনি চেঞ্জেছ আনিব। চ' যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰয়োজন হৈছে, ডেফিনেটলি মোক কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।